আজিৰ পৰা মোৰ হাতখনে বহুত আৰাম পাব। কেইদিনমানৰ পিছততো মই পূৰা দৌৰিব পাৰিম, যিখন কৰিব পাৰিম মানে হাতখনে। 10 দিনমান 20 দিনমানৰ পিছত কেইদিনমান এটা ৰেষ্ট দিব লাগিব। হাড় জাদবটো খুলিলোঁ হয়, কিন্তু মেইন কথাটো হৈছে কি, হাড় জাদবটো খোলা মাত্ৰকে বহুত ছাল এখাই পৰিলে, বহুত ছাল ছিগি গ'ল, হেৰি হ'ল। আৰু এতিয়া মই বেছিকৈ টানি কৰি থাকিলে গোটেই মাংস চাংস এখাই পৰিব। আৰু এইটো নেৰিবৰ কাৰণে এটা উপায় আছে। সেইটো মানে একেদিনাই ভাল হৈ যাব তেনেকৈ বুলি কৈছে। তো সেই এতিয়া উপায়টো কৰিব লাগিব, দেখুৱাই আছোঁ কি কৰিম। পূৰা মানে পাণ ল'ব লাগিব, পাণ বহুত গুছি ল'ব লাগিব, 5 গুছি 10 গুছিমান ল'ব লাগিব। প্ৰথমতে 2 গুছি 3 গুছিমান এগুছিমান খুন্দি লৈ ইয়াত চবতে লগাই দিব লাগিব। তাৰপিছত আকৌ লগাব লাগিব কেইঘণ্টামানৰ পিছত শুকাই গ'লে, হেৰি হৈ গ'লে। প্ৰথমতে হাতখন এতিয়া ধুই লওঁগৈ। এইখন হৈছে হাতখন, চাই লওক। বিষ একদমেই নাই আকৌ দেই, বিষ বোলা বস্তুটো নাই মানে। এইবোৰ পাত, প্ৰথমতে পাত বান্ধিছিলে হাড় জাদব, তাৰপিছত লতাডাল বান্ধিলে। এই গাঁঠিটোতহে বিষাই আছে এতিয়া। এই গাঁঠিটোত এনেকৈ থকা নহয় জানো অকল, এনেকৈ আৰু এনেকৈ এঘণ্টামান থাকিলে কেনেকুৱা লাগে আৰু। মইতো এনেকৈ এমাহতকৈ বেছি আছোঁ এনেকৈ আৰু। হাতৰ এক্সাৰচাইজ বহুত আছে আকৌ। এতিয়া এনেকৈ হাতখন এনেকৈ লৰাই কৰি থাকিব লাগিব, এনেকৈ গাঁঠি দিবলৈ চেষ্টা কৰিব লাগিব, এনেকৈ মুঠিয়াবলৈ, এইবোৰকে কৰি থাকিব লাগিব সদায়। এতিয়া যাওঁ, হাতখন প্ৰথমতে ধুনীয়াকৈ চফাকৈ ধুই লওঁগৈ। পাণ চাণ খুন্দি আকৌ ইয়াত লগাব লাগিব। গাও ধুবলৈ আছে, গাও ধুব লাগিব। কিমান দিন হ'ল ঠিকান নাই গা নোধোৱা। পেণ্ট চোলাও ধোৱা নাই, এই চোলাটো ধোৱা নাই। চোলাৰ অৱস্থা চাওক, গোটেই মলি লেতেৰা হৈছে। চোলাটো মানে হাড় জাদব যদি বান্ধে নহয় তেতিয়া খুলিব নোৱাৰে। প্লাষ্টাৰ কৰি থোঁতেতো এনেকৈ হাত হিলাই থাকিব পাৰে গোটেইখন, কিন্তু হাড় জাদবটো বান্ধিলে একো হিলাবও নোৱাৰে। এমাহৰ বিষটো একেদিনাই বিষাব হাড় জাদব বান্ধিলে। এনেকৈ ইমান হেৰি কৰি থাকিব নোৱাৰে মানে। হাড় জাদবটো বহুত ৰিক্স আছে, যেনি তেনি ওলাই যাব হাড় তোলা হ'বলৈ হ'লে। সেইকাৰণে চোলা তোলা খোলা নাই, ৰিক্স লোৱা নাই। যেনেকৈ আছে তেনেকৈয়ে আজি খুলিম, আজি চব কৰিম। প্ৰথমতে মানে হাতখনো ঠিক কৰি লওঁগৈ। এইফালে যিহেতু বহুত ছাল তাল ছিগিলে, এইটো চাইডে ছিগি আছে, এইফালে ইমান নাছিগা বাৰু। ধুওঁগৈ এতিয়া। এইফালে পানী লৈ আহিলোঁ। এতিয়া এয়া পানীত মানে হাতখন জুবিয়াই গোটেই পাত চাত ভৰোৱাই ল'ব লাগিব। লাহেকৈ জুবিয়াই আৰু কিমান দিনৰ মূৰত এইখন জোপ খাইছে ঠিকান নাই মানে, মাহ হৈ গ'ল আৰু। এইবোৰ কোমলিব লাগিব, আৰু বেছিকৈ মোহাৰি কহাই থাকিব নোৱাৰে মানে। যিয়ে খাই খাব, খালেও নাই। তাৰপিছত ইয়াত টান খুন্দি লগাই দিব লাগিব। কেনেকৈ খাই গৈছে। যদি মই আগতেই পানীখিনি সানি পেলানি লতাডাল এৰুৱালোহেঁতেন, তেতিয়া গোটেই ছালডাল এৰি পৰিলেহেঁতেন। এতিয়া মানে নেৰে ইমান ছাল, এতিয়া অকল সেইখিনিহে এৰিব, পাতখিনি। খাটাৰনাককৈ লাগি আছে কিন্তু এঠা হৈ গ'ল আৰু। এয়া এডোখৰ পাত এৰুৱা মানে শুকানে এটা কাঁইট এটা যেনেকৈ হাতত সোমাই গ'লে এয়াই নহয়, তেনেকুৱা লাগে। এতিয়া একদম ইজিলি খাই যাব। অকণমান তেতিয়া ধৰিলে এনেকৈ মোহাৰি দিলে হৈ যাব, অকণমান। যিমানে খাই খাব আৰু, বেছিকৈ মানে মোহাৰি থাকিব নোৱাৰোঁ। অকণমান হেৰি কৰিব এনেকৈ। কিমান আৰাম লাগিছে হাতখন। ধুনীয়াকৈ আৰু লাহে লাহে কৰি থাকিব লাগিব মানে। এইবোৰ দেখিছেই, গোটেইখন পাতে পাত লাগি আছে। এইবোৰ চব এৰুৱাব লাগিব।
দেখো এনেকৈ মহাই দিলে লাহে লাহে খাই পৰে মানে বেছি জোৰ লগাব নালাগিব একদম আৰামছে এনেকৈ কৰোঁতে যিমান কণ যায় নগ'লেও নাই আৰু সেইটো উপায় নাই বেছি কেনেকৈ ধৰি দিলোঁ আকৌ বিষায় দেই ইমান সহজ নহয় হাঁহ ভগা জীৱনটো ইমান সহজ নহয় হাঁহ ভগাটোহে গম পায় মানে ভগা হাঁহবোৰ থকা মই ভাবিছিলোঁ প্ৰথমতে এইডোখৰতে খাইছিলে সেইটো বা খাইছেই কিন্তু এইবোৰত মানে গোটেইবোৰ গেপছ হৈ গ'ল সেইকাৰণে হাঁহ যোৱা দৰৱ বান্ধিলোঁ নহ'বা দিগদাৰ আছিলে নবন্ধা হ'লে এইবোৰত মানে চবতে গেপছ অকণমান হেৰি থাকি গ'ল টানি বান্ধি দিলে এতিয়া ভাল পাইছোঁ এইডোখৰত মানে মোৰ ভাগৰ ইমান ডাঙৰকৈ ফুলি গৈছিলে এইডোখৰত অকণমান এতিয়া ফুলি আছে ইমান অকণমান যোনটো ধৰিব নোৱাৰে ঘপককেনে এইডোখৰত প্ৰথমতে যেতিয়া দুখ পাইছিলোঁ বহুত ফুলি আছিলে এইডোখৰতে দিছে ন বাইকখনৰ হেণ্ডেলডালে মানুহৰ ছাল তাল ছিগি গ'লেও একো নাই এনেকৈ লগালগ ছিগি পেলাই আনি তেজ কিবা কিবি ওলাই গ'লে সেইটো একো নাই কিন্তু এনেকৈ ভাগি থাকিলে মানে যোনটো শাস্তি ইয়াতকৈ ডাঙৰ শাস্তি নাই আৰু কাটিলে মানে এইটো চিলাই দিলে কিবা কৰি দিলে আৰামেই পাব আৰু কিন্তু এনেকৈ ভাগিলে মানে জিনা হাৰাম হৈ যায় মানে কোমলাই লৈছোঁ তাই খাই আছে আৰু লাহে লাহে আৰু চফা হৈছে এইফালেতো চাবই নোৱাৰি অৱস্থাই নাই মানে এইফালে অকণমানো হেৰি কৰিব নোৱাৰি কিন্তু কোমল হৈ গৈছে এইবোৰ তো অট'মেটিক খাই গৈছে মানে মই একো কৰিব দৰকাৰে নাই বগা হৈ গৈছে আৰু এটা উপায় আছে সেইটো হৈছে ফটা কানি উপায় গাঁৱত আৰু উপায় ক'ৰবাত কমি থাকেনে তেনেকৈ কৰি দিলেই হৈ যাব মানে সেইবোৰ চিকুটি থকাতকৈ ধুনীয়াকৈ চফা হৈ আহিছে চাওক এইটো আইডিয়াটো ভাল খালি জুইতকৈ মোহাৰিব নোৱাৰে আৰামছে মোহাৰি থাকিব এতিয়াই চফা হৈছে যেন লাগিছে এনেকৈ কৰি দিলে ভাল লাগে মানে খজুৱতি এটা আহে আৰু সেই খজুৱতিত ভুল গ'লে নহ'ব যদি খজুৱাই দিওঁ নহয় চেচ আৰু এইফালে গোটেই ঘামুচি উঠা লেখীয়াকৈ উঠি পকি গৈছে মানে
হাত ধুই হৈ গ'ল আৰু হাতখন কিমান চফা হ'ল চাই লওক দেখিছেনে বহুত চফা হ'ল মানে আৰু ইয়াতকৈ নোৱাৰোঁ আৰু এইবোৰ গোটেই গুটি গুটি উঠি গৈছে এইবোৰ চব ঘামুচি লিখা মানে চব এইবোৰ খজুৱাই আছে সেইবোৰত য'ত য'ত গুটি গুটি উঠিছে চাই লওক এইফালে দেখুৱাই দিছোঁ অকণমান ইউটিউবে একোডাল নবহালেই হয় খালি আৰু এইবোৰ চাই লওক আঙুলি এতিয়া বোলক ইয়াত পাণ লগাই দিওঁগৈ অকণমান শুকুৱাই লৈ বহুত দিন যিহেতু একো কৰিব পৰা নাই সেইকাৰণে এনেকুৱা হৈছে আৰু এইডোখৰতে মানে হাঁহ যোৱা ৰছীডালে বান্ধি থৈছিলে টান আছে তেনেকৈ থাকিব লাগিব অকণমান দেৰি এইখন মানে প্লাষ্টাৰখন অকণমান মহাই লোৱা হৈছে যাতে মানে হাতখন বেছিকৈ হিলি নাথাকে সেইটো কাৰণে ইয়াত লগাই দিম অকণমানটো হিলিবই তেতিয়াহে হাতখন ভাল হ'ব যাতে অভাৰ নিহিলে মানে সেইকাৰণে এখন লগাই লৈ হিলাই থাকিব লাগিব যি হিলাবলৈ আছে আৰু এইফালে পাণ খুন্দিবলৈ মানে পূৰা ৰেডি কৰি থকা হৈছে পাণ খুন্দি এতিয়া ইয়াত সানি দিব লাগিব এইটো এটা আইডিয়া দিছোঁ আৰু একেদিনাই ৰিজাল্ট পাব মানে এতিয়া মই লগাম নহয় পিছবেলাকৈ ভালেই হৈ যাব লাগে চব দেখুৱাম হ'বই চাগে নহয় পাতলা হৈ যাব মানে বেছি হাত ধুনীয়াকৈ ধুই ৰেডি গাও ধুই ল'লোঁ আজি গা নিজে ধুইছোঁ আকৌ এই ভিডিঅ' চিডিঅ' বনাই থকা নাই আৰু কিডাল বনাই থাকিব আৰু এইফালে চাই লওক এইখন হৈছে হাতখন এতিয়া মানে এনেকৈয়ে থৈ দিছোঁ অকণমান দেই এইখন লগাই দিব লাগিব আকৌ এনেকৈয়ে মানে বস্তুটো বেছিকৈ হিলি গ'লে দিগদাৰ হ'ব সেইকাৰণে এইখন লগাই দিব লাগিব 10-20 দিনমান তাৰপিছত আৰু টেনশ্যন নাই আৰু এইফালে পাণ এতিয়া পাণ খুন্দি পেলাই আনি হাতত লগাই দিব লাগিব তেতিয়া মানে যোনবোৰ এইবোৰ ছাল তাল ছিগি আছে নহয় চব ভাল হৈ যাব বহুত পাণ আছে অলপ এনেকৈ লগাই থাকিব লাগিব ভাল নহ'লে পাণ লগালোঁ কমটি চেক নেচেকাব আকৌ পূৰা চেক চেকাব একদম দেখাতে লাগে পাণে কেনেকুৱা হেৰি হয় আকৌ উপায় নাই মিক্সাৰ মেচিনত ভৰাই দিলে একদম পূৰা মিহি হৈ যাব আকৌ তাৰপিছত লগাও খাওঁ এক্সাৰচাইজটো কৰি থাকিব লাগিব এইডোখৰতে ভাগিছিলে এইডোখৰতো ভাগিছিলে দেই সিফালেও ভাগিছে আৰু এইফালে এইবোৰত গোটেই মানে পাণখিনি লগাব নালাগে অকল পাণৰ ৰসখিনিহে লগাব লাগে দেখিছেনে গোটেই পাণখিনি লগালে আকৌ লাগিয়ে ধৰিব ইয়াত কিমান ওলায় ৰস এতিয়া বহুত কি কৈছে খুলিব লাগিব তেতিয়াহে মানে ৰস ওলাব এগুচি পাণত ইমানেই ৰস ওলায় আৰু দেখিছেনে এইখন এতিয়া লগাই ল'ব লাগিব লগাও এইফালে চাব পাৰে বেজি লৈছোঁ এই বেজটোত মানে ভৰাই লৈছোঁ পাণৰ সেইবোৰ এতিয়া ইয়াত হেৰি কৰি দিওঁ ধয় দি দিয়া মাত্ৰকে গেজেং গাজাং এইবোৰ চবতে সানি দিব লাগিব মানে য'ত য'ত এনেকুৱা হৈ আছে অৱস্থা চিটুৱেশ্যন ইয়াত চবতে লগাই লৈ আপোনালোকক পিছবেলা দেখুৱাই আছোঁ পিছবেলা মানে কেনেকুৱা হয় আৰু যেতিয়ালৈকে ভাল নহয় এইটো বস্তু লগাই থাকিব লাগিব মানে
চবতে এনেকৈ ধুনীয়াকৈ সানি দিব লাগিব। এগুচি পাণত অকণমানহে ওলায়। পাণ 5 গুচিমান লগোৱাৰ পিছত এতিয়া আপোনালোকে হাতখন চাই লওক মানে কেনেকুৱা হৈ আছে। একেদিনাই প্ৰমাণ পাব যদি মানে পাণ লগাই সেইখিনি আগতে কেনেকুৱা আছিলে আৰু এতিয়া চাই লওক। ভালেই হৈ গ'ল আৰু লগালগ কেইঘণ্টামানৰ পিছতে চব ভাল হৈ যায়। ককাজনে ঠিকেই কৈছিলে, এতিয়া লগাবি কেইঘণ্টামানৰ পিছত ভালেই হৈ যাব। সেইখিনি কোচমোচ খাই থকা নাই মানে। এইফালে অকণমান হেৰি হৈ আছে, এইডোখৰত অকণমান এইবোৰ গুলপীয়া হৈছে। কেলৈ হৈছে ক'ব নোৱাৰোঁ। এতিয়া মানে কেইদিনমান ৰেষ্ট ল'ব লাগিব, তেতিয়াহে সম্পূৰ্ণ ভাল হ'ব। এতিয়া মানে হাতখনে মই জোৰ দিব নোৱাৰোঁ। এনেকৈ হিলা পিলি কিনিবা কৰি থৈ পাওঁ, কিন্তু জোৰটো মানে একদম দিব নোৱাৰোঁ। কিবা এটা বস্তু ল'লে লগালগ বস্তুটো খহি পৰে। জোৰ একেবাৰে নাইকিয়া হৈ আছে, সেই জোৰটো আনিব লাগিব এতিয়া পূৰা এনেকৈ কৰি থাকিব লাগিব। আৰু এইডোখৰত মানে পূৰা ফুলি গৈছিলে, এতিয়াও অকণমান ফুলি আছে, অকণমান। সেইকণ তেজটো চলাচল হ'লে শেষ হ'বগৈ চাগে আৰু। এতিয়া অকণমান যদি লুটি খাই পৰোঁ বা কিবা হয় আকৌ ভাগিয়ে থাকিব। সেইকাৰণে বহুত বেছি সাৱধান হৈ থাকিব লাগিব। বাই বাই। বহুত দিনৰ মূৰত এইখন হাতে ভিডিঅ'টো সামৰিছোঁ।